চাওক এই মুহূৰ্তত আমি ভাৰত বাংলাদেশ সীমান্তৰ লাফাচাইল এলেকাত আছোঁ য'ত কাইটিয়া তাৰৰ বেৰৰ ভিতৰত আমি এই মুহূৰ্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। এয়া হৈছে ২৮ নম্বৰ গেট আৰু এই ২৮ নম্বৰ গেটেৰে আমি যেতিয়া ভিতৰত প্ৰৱেশ কৰিম তেতিয়া আমি এখন বিশেষ ইয়াতে এখন ঘৰ দেখা পাম, যি ঘৰৰ ভিতৰত আছে এটা বিশেষ যন্ত্ৰ আৰু এই যন্ত্ৰটোৰ কি সুবিধা সেই সকলোখিনি কথা আমি জনাম NKTV প্লাছৰ সমূহ দৰ্শকসকলক। প্ৰথমতে আমি এখন সাইনবোৰ্ড দেখুৱাবলৈ যত্ন কৰিম। এখন সাইনবোৰ্ড আছে ইয়াতে, এইখন সাইনবোৰ্ড হৈছে চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন, অৰ্থাৎ চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন আছে এই ঘৰখনৰ ভিতৰত। নিৰ্মলে যদি অকণমান কেমেৰাৰ ফ্ৰেমটো ঘূৰাই, ইয়াতে ভিতৰত এখন মেচিন আছে সন্নিৱিষ্ট কৰা হৈছে আৰু এই মেচিনত আচলতে এটকীয়া কইন এটা যদি দিয়া হয় তেতিয়াহ'লে এই মেচিনৰ পৰা ওলাই আহে এখন চেনিটাৰী নেপকিন। অৰ্থাৎ কাইটিয়া তাৰৰ বেৰৰ ভিতৰত যিসকলে বসবাস কৰে এই মহিলাসকলৰ মাহেকীয়াৰ সেই সময়ছোৱাত যাতে চেনিটাৰী নেপকিনৰ সমস্যা নহয় তাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াতে এখন ইনষ্টল কৰিছে এখন বিশেষ যন্ত্ৰ, যি যন্ত্ৰটোৰ নাম হৈছে চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন। আৰু এই যি যন্ত্ৰ, এই যন্ত্ৰৰ পৰা যি নেপকিন আচলতে সংগ্ৰহ কৰে মহিলাসকলে, সেই নেপকিন সম্পূৰ্ণ বিনামূল্যে আৰু সম্পূৰ্ণ বিনামূল্যে ইয়াৰে পৰা এওঁলোকে সংগ্ৰহ কৰে। আৰু বিশেষকৈ যিহেতু এই যি মেচিন বা যন্ত্ৰ, এই যন্ত্ৰত আচলতে এটকীয়া কইন এটা দিব লাগে, ইয়াৰ পিছত কিদৰে ওলাই আহে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াতে উল্লেখযোগ্য কথাটো হৈছে যে সীমান্ত সুৰক্ষা বাহিনীয়ে সেই এটকাৰ কইনো এওঁলোকে ইয়াতে প্ৰভাইড কৰিছে। আমি দেখুৱাইছোঁ এই মেচিনত এটকাৰ কইন এটা যেতিয়া এগৰাকী মহিলাই ভৰাই দিব তেতিয়া এইফালে এটা নেপকিন, চেনিটাৰী নেপকিন ওলাই আহিব। অৰ্থাৎ এই নেপকিন সম্পূৰ্ণ বিনামূলীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তৱৰ্তী অৰ্থাৎ কাইটিয়া তাৰৰ ভিতৰত থকা মহিলাসকলৰ বাবে ব্যৱস্থা কৰিছে। আমি আৰু এটা দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম যে প্ৰথমতে যি কইন আমি ইয়াতে সন্নিৱিষ্ট কৰিছিলোঁ, এতিয়া আৰু ডাঙৰ এটা কইন সন্নিৱিষ্ট কৰাৰ লগে লগে এই কইনটো আচলতে ৰিটাৰ্ণ আহিছে। অৰ্থাৎ মহিলাসকলকো এই বিষয়ে যথেষ্ট এওঁলোকক জ্ঞাত কৰা হৈছে যে কিদৰে এই মেচিনৰ পৰা চেনিটাৰী নেপকিন উলিয়াব লাগে। ইয়াতে স্থানীয় লোকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ये जो यहाँ पे मशीन लगाया गया है, इससे क्या क्या फ़ायदा हो रहा है यहाँ के अंदर के लोगों को? यहाँ का इतना पॉपुलेशन ज़्यादा है, हमेशा मतलब बीमारी बन जाता है। लेकिन ये BSF का ये सुविधा से लेडीज़ आप लोग बहुत मैंने ये मिल रहा है, अभी सुस्त रह रहा है, स्वस्थ रह रहा है। लेकिन ये BSF का जो कॉइन देता है वो भी BSF दे रहा है। फिर उनका जो मिल रहा है नेपकिन मिल रहा है वो तो फ्री मिल रहा है, लेकिन जो नेपकिन मिलने के लिए पैसा 1 रुपया कॉइन देना पड़ता है वो भी BSF वाला कलेक्शन को मतलब अपना पैकेट से इधर रखता है। वो सिविल आके लेडीज़ आके इधर देता है, टोटल फ्री। तो इस मशीन का इंस्टॉलेशन के बाद महिलाओं में कितना उत्साह देखा गया कि यहाँ से कलेक्ट कर रहे पैड? पहले तो उन लोग का समझ में नहीं आया, धीरे धीरे BSF ने सिखाया, अभी पूरा उत्साह हो गया। अभी उनका मतलब बीमारी भी बहुत कम हो गया पहले। নিশ্চয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যিখন কোঠা আছে, এই কোঠাটোৰ ভিতৰত BSFৰ সীমান্ত সুৰক্ষা বাহিনীৰ মহিলা দুইগৰাকী থাকে আৰু এওঁলোকে শিকাই দিয়ে যে এই যি যন্ত্ৰ আছে বা মেচিন আছে, এই মেচিনটো কিদৰে ব্যৱহাৰ কৰিব লাগে, এই মেচিনটোৰ পৰা কিদৰে পেড যেতিয়া ওলাব তেতিয়া সংগ্ৰহ কৰিব লাগে, সেই সকলোখিনি আচলতে সীমান্ত সুৰক্ষা বাহিনীৰ পৰা শিকাই দিয়া হয়। আৰু সম্পূৰ্ণ এই যি সেৱা এয়া আচলতে বিনামূলীয়া। কেমেৰাত নিৰ্মলৰ সহযোগত কৰিমগঞ্জৰ পৰা মই মিষ্টু দত্ত, NKTV প্লাছ।